Hello everyone, মই ধ্ৰুৱশ্ৰী ৰাজখোৱা এক্সেল এডুকেশ্যনৰ আন এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আগৰ ভিডিঅ'টোত আমি সংহতি চেপ্টাৰটোৰ কিছুমান বেছিক কথা আলোচনা কৰিছিলো। সংহতি কাক বোলে কৈছিলো বা কি ধৰণৰ সংহতি আছে সেইখিনি কৈছিলো। কিন্তু আজি একদম ডেপথত ভালকৈ ষ্টাডি কৰিবলৈ চেষ্টা কৰিম, ভালকৈ তোমালোকক বুজাবলৈ চেষ্টা কৰিম। আৰু সংহতিত সৰু সৰু কিছুমান কনচেপ্ট আছে, যিখিনি কনচেপ্ট তোমালোকে যদি ভালদৰে জানা, তেতিয়াহ'লে যিটো চেপ্টাৰ আছে চেপ্টাৰটো একেবাৰে সহজ হৈ পৰিব। কিন্তু যদি সেই কথাখিনি নাজানা, তেতিয়া সেই কথাখিনিয়ে কিন্তু প্ৰব্লেমো কৰিব। গতিকে তোমালোকে ভালদৰে চাবা, নিশ্চয় ভাল পাবা। প্ৰত্যেকটো বস্তুৱে মই তোমালোকক সহজকৈ বুজাবলৈ চেষ্টা কৰিম আৰু তোমালোকে নিশ্চয় ক্লাছখিনি কৰি ভাল পাবা। এতিয়া প্ৰথমতে যাওঁ আমি সংহতি কাক বোলে। ঠিক আছে, সংহতি বুলি ক'বলৈ কোনো বস্তুৰ কি ক'ব লাগিব, কোনো বস্তুৰ সুসংগীত গোট। সুসংগীত মানে ৱেল ডিফাইন্ড কালেকশ্যন, সুসংগীত গোট মানে ৱেল ডিফাইন্ড কালেকশ্যন। মই কৈছিলো যে যিবোৰ বস্তু সংহতিটোত থাকিব পাৰে বা নাথাকিব পাৰে একজেক্টলি গম পাওঁ, তেতিয়া আমি সুসংগীত বুলি ক'ব পাৰো। যদি হয় নে নহয় ডাউট থাকে, কাৰোবাৰ কাৰণে বেলেগ হয়, বেলেগ এজন মানুহৰ কাৰণে বেলেগ হয়। লাষ্ট ক্লাছত মই তোমালোকক ভালদৰে একদম এক্সাম্পল দি পেলাই বুজাবলৈ চেষ্টা কৰিছিলো, নিশ্চয় তোমালোকে বুজি পাইছিলা। গতিকে সেই কথাখিনি যে সুসংগীত গোট যদি হয় তেতিয়া সংহতি হ'ব, কিন্তু কোনোবা এটা গোট হ'ল যিটো গোট সুসংগীত নহয়, মোৰ কাৰণে সেই গোটটো বেলেগ, বেলেগ এজন মানুহৰ কাৰণে বেলেগ, বেলেগ থাৰ্ড পাৰ্চনজনৰ কাৰণে বেলেগ, তেতিয়াহ'লে সেইটোক আমি সংহতি বুলি ক'ব নোৱাৰো। এতিয়া সংহতিক ইংৰাজীত ছেট বুলি কোৱা হয়, তোমালোকে সেই কথাটো জানা। সংহতি বুজাবলৈ ব্যৱহাৰ কৰা যিটো প্ৰতীক, সেই প্ৰতীকটো হৈছে এইটো। ঠিক আছে, এই প্ৰতীকটো বেলেগ একো নহয়, আমি যিটো কাৰ্লি ব্ৰেকেট ব্যৱহাৰ কৰো, মাজু বন্ধনী, সেই মাজু বন্ধনীটো। সংহতিত এই মাজু বন্ধনীটো বহুত বেছি দৰকাৰী। মাজু বন্ধনীৰ অবিহনে আমি সংহতি লিখিব নোৱাৰো। গতিকে we have to use this symbol in representing sets. সংহতি বুজাবলৈ আমি এই চিম্বলটো ইউজ কৰিম। আৰু সংহতি বুজাবলৈ আৰু এটা কথা, কিছুমান আখৰ ব্যৱহাৰ কৰো। ঠিক আছে, আখৰবোৰ কেনেকুৱা ধৰণৰ হ'ব লাগিব, আখৰবোৰ হ'ব লাগিব কেপিটেল ইংলিছ লেটাৰ্ছ। সো কেপিটেল লেটাৰ্ছ বোৰে ব্যৱহাৰ কৰো জেনেৰেলি। যেনেকে ধৰি লোৱা কোনোবা এটা সংহতি আছে, তাক আমি কেপিটেল এৰে বুজালো। কোনোবা এটা সংহতি আছে, যাক আমি বিৰে বুজালো, কাৰোবাক চিৰে বুজালো, কাৰোবাক ডিৰে বুজালো, ইৰে বুজালো, এফেৰে বুজালো। গতিকে ইয়াত ব্যৱহাৰ কৰা আখৰবোৰ জেনেৰেলি ইংৰাজী বৰ্ণমালাৰ কোনবোৰ আখৰ হয়, কেপিটেল লেটাৰ, বৰফলাৰ যিবোৰ আখৰ সেইবোৰ। এতিয়া নিশ্চয় এইখিনি তোমালোকে বুজি পালা, একেবাৰে সহজ বস্তু। ইয়াৰ পিছলৈ যাবলৈ চেষ্টা কৰো। সংহতি এটাৰ যিবোৰ সদস্য আছে, সেই সদস্যসমূহক কি বুলি কোৱা হয়, মৌল বুলি কোৱা হয়। চিম্পল কথা, ইয়াত মই এক্সাম্পলো দিছো তোমালোকক। সংহতি এটাত যিবোৰ সদস্য থাকে, এটা সংহতি মানে কি হয়, কালেকশ্যন হয় ন কিছুমান বস্তুৰ। সেই যিবোৰ ইণ্ডিভিজুৱেল বস্তু থাকিব, সেই বস্তুবোৰ হৈছে সংহতিটোৰ সদস্য। যেনেকৈ তোমালোকৰ ঘৰত 4-5জন মেম্বাৰ আছে, 4-5জন সদস্য আছে। প্ৰত্যেকজন সদস্যকে সংহতিৰ ক্ষেত্ৰত আমি কি বুলি কওঁ, মৌল বুলি কওঁ। আৰু ইংৰাজীত সেই মৌলটোকে কি বুলি কোৱা হয়, এলিমেণ্ট বুলি কোৱা হয়। খালি তোমালোকে কনফিউজ নকৰিবা কেমিষ্ট্ৰিৰ মৌলখিনিৰ লগত। তোমালোকে নিশ্চয় চায়েন্স যেতিয়া পঢ়ি আছা, তেতিয়াহ'লে তাত কেমিষ্ট্ৰিৰ মৌলবোৰৰ কথা আলোচনা কৰিছা। কেমিষ্ট্ৰি তোমালোকক হয়তো চায়েন্সৰ শিক্ষকসকলে 20টা-30টা মৌল মনত ৰাখিবলৈ দিছে, হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বৰন, কাৰ্বন। সেই যে মৌলবোৰ আছে, সেই মৌলবোৰৰ কথা এইটো নহয়, এইটোৱে সেই মৌলবোৰ বুজোৱা নাই। সংহতিত থকা যিকোনো সদস্য, সেই সদস্যবোৰ ইংৰাজীৰ আখৰো হ'ব পাৰে, কোনোবা সংখ্যাও হ'ব পাৰে, নাইবা কোনোবা মানুহৰ নামো হ'ব পাৰে, নদীৰ নাম হ'ব পাৰে, কোনোবা বস্তুৰ নাম হ'ব পাৰে, কোনোবা তৰল পদাৰ্থৰ নাম হ'ব পাৰে, যিকোনো হ'ব পাৰে। গতিকে সেইবোৰক আমি কি বুলি ক'ব লাগিব, মৌল বুলি ক'ব লাগিব। এতিয়া ইয়াতে মই কি দেখুৱাইছো তোমালোকক, ইংৰাজী বৰ্ণমালাৰ প্ৰথম 5টা আখৰ ABCDE, এই প্ৰথম 5টা আখৰ বুলি কোৱাৰ লগে লগে তোমালোকৰ মাইণ্ডত ফিক্স হৈ গ'ল যে ইয়াত আমি এৰ পৰা ই লৈকেহে দিব পাৰো, এফ দিব নোৱাৰো। কাৰণ এফ কেই নম্বৰত আছে, 6 নম্বৰত আছে। মই যেতিয়া কৈছো ভালদৰে মন কৰিবা, ইংৰাজী বৰ্ণমালাৰ প্ৰথম 5টা আখৰ, প্ৰথম 5টা বুলি কোৱাৰ লগে লগে we have to start from A, then B, then C, then D, and last one is E. গতিকে ইত শেষ হৈ যাব, এৰ পৰা আৰম্ভ হ'ব। গতিকে সদস্যখিনি হৈছে ABCDE, সেই কথাখিনি মনত ৰখাটো বহুত বেছি দৰকাৰী। 5টা মৌল গম পালো, কিন্তু সেই 5টা মৌলক আমি কাৰ্লি ব্ৰেকেট দিব লাগিব। এই যে ব্ৰেকেটটো আছে, ব্ৰেকেটৰ ভিতৰতহে লিখিব লাগিব। আৰু মৌলবোৰ যেতিয়া লিখো, তেতিয়া মৌলবোৰক কমা দি লিখিব লাগিব। ফাৰ্ষ্ট মৌল, কমা, ছেকেণ্ড মৌল, কমা, থাৰ্ড মৌল, কমা, ফৰ্থ মৌল, তেনেকে কমা দি পেলাই যাব। ঠিক আছে, নিশ্চয় তোমালোকৰ মনত ৰৈ গৈছে। এতিয়া কথাটো হ'ল, আৰু এটা কথা আছে, সেইখিনি মই তোমালোকক কৈ থওঁ যে ABCDE মৌল কেইটা যে লিখিলো 5টা, কোনোবা এটা মৌল ৰিপিট নহয়। যেনেকে ধৰি লোৱা মই তোমালোকক কৈ দিছো, চিম্পলি চাবা হা, এই এলিমেণ্ট শব্দটো যে আছে, এই এলিমেণ্ট শব্দটোত
থকা যিখিনি মৌল সেই মৌলখিনিৰ সংহতি ঠিক আছে কি ক'লো এলিমেন্ট যেটো শব্দ আছে সেই শব্দটোত থকা মৌলখিনিৰ আখৰখিনিৰ সংহতি সেই আখৰখিনিৰ সংহতি বুলি কোৱাৰ লগে লগে আমি সংহতিটো লিখিবলৈ চেষ্টা কৰিম ইয়াত ই আছে হয়নে ই কেইবাৰ আছে এবাৰ দুবাৰ তিনিবাৰ আছে কিন্তু আমি ই তিনিবাৰ ইউজ নকৰো ই এবাৰ ইউজ কৰিম এটা মৌল এবাৰে লিখো নাই ই এবাৰ লিখিলো তাৰ পিছতে কি থাকিলে এল থাকিলে এল লিখি দিলো তাৰ পিছতে ই নিলিখো এম লিখিব লাগিব ফাৰ্স্ট টাইম তাৰ পিছতে ই নালাগে এন লাগিব আৰু এন লাষ্ট ওয়ান ইজ টি গতিকে এই আখৰ কেইটাই কোনটো শব্দত আছে এলিমেন্ট শব্দটোত আছে বাট তোমালোকে নটিস কৰিছা যে ই তিনিটা আছে যদিও আমি ই কেইটা লিখিছো সংহতিটোত এটাহে লিখিছো গতিকে সংহতি এটাত কোনোবা এটা মৌল আমি কি কৰিব নোৱাৰো ৰিপিট কৰিব নোৱাৰো একেটা মৌলকে দুবাৰ তিনিবাৰ চাৰিবাৰ লিখি থাকিব নোৱাৰো আমি কি কৰিম এবাৰ লিখিম ঠিক আছে বুজি পাইছা এতিয়া আমি এই তলৰ পোৰশনটো লৈ আহো তলৰ পোৰশনটোত কি আছে ভালদৰে চোৱা এই এপসাইলন চিনটো আছে এপসাইলন এনেকুৱা ধৰণৰ চিন এটা আছে ইয়াত আকৌ সেই এপসাইলন সেই যেটো এপসাইলন আছে সেই এপসাইলনটো কি কৰি থোৱা আছে কাটি থোৱা আছে ইয়াত আকৌ এপসাইলনটো দি থোৱা আছে এটা এটোৰে তোমালোকক বুজাবলৈ চেষ্টা কৰিছো belongs to মানে কি ভালদৰে মন কৰিবা এই যে এই এপসাইলন সিম্বলটো সেই সিম্বলটোৰ বাওঁফালে এটা মৌল থাকে আৰু সোঁফালে এটা সংহতি থাকে ঠিক আছে বাওঁফালে এটা মৌল থাকে সোঁফালে এটা কি থাকিব সংহতি থাকিব লাগিলে হেতু এপসাইলন হওক নাইবা হেতু এপসাইলন কাট হওক ঠিক আছে দুইটাতে এটোৱে does not belong to বুজায় এটোৱে বুজায় belongs to এটোৱে বুজায় belongs to আৰু এটোৱে বুজায় does not belong to বহুত বেছি দৰকাৰী বহুত বেছি দৰকাৰী এটো মনত ৰাখিবলৈ চেষ্টা কৰিবা এতিয়া মই কিয় belongs to non belongs to কৈছো ভালদৰে চোৱা এই সংহতিটো লৈ মই বুজাবলৈ চেষ্টা কৰো এই সংহতিটোত পাঁচটা মৌল আছে হয় নে আৰু এই সংহতিটোৰ অন্তৰ্গত এটা মৌল হৈছে কি এ ঠিক আছে গতিকে আমি কি লিখিব পাৰো এ এস সংহতিটোৰ এটা মৌল বা আমি ক'ব পাৰো এ belongs to the set s বুজিছা নিশ্চয় এসৰে কি বুজাই আছো এটা সংহতি বুজাই আছো আৰু সেই সংহতিটোত কেটা মৌল আছে পাঁচটা মৌল আছে আৰু মই কৈছো যে এ মৌলটো এস সংহতিটোত আছে হয় বি মৌলটো এস সংহতিত আছে হয় সি মৌল এস সংহতিত আছে হয় ডি এছত আছে হয় ই এছত আছে হয় গতিকে মই a belongs to s লিখিব পাৰো প্ৰবলেম নাই b belongs to s লিখিব পাৰো c belongs to s লিখিব পাৰো d belongs to s লিখিব পাৰো e belongs to s লিখিব পাৰো কিন্তু মই যদি বেলেগ এটা মৌল কওঁ m এই সংহতিটো তোমালোকে কৰবাত সদস্য হিচাপে mক দেখিছা জানো নাই দেখা নহয় গতিকে m মৌলটো s সংহতিত থাকিব নোৱাৰে বা নাই হেতু বুজাবলৈ আমি কি ইউজ কৰো does not belong to তেতিয়া তাত আমি এপসাইলন চিনটো দিও খালি তাত এডাল আঁচ টানো কাটটো দিয়াৰ লগে লগে বুজা যায় যে m মৌলটো s সংহতিত নাই বেলেগ এটা মৌল মই দিছো ধৰি লোৱা k এটা মৌল ঠিক আছে সেই মৌলটো s সংহতিটোত আছে নেকি নাই নহয় গতিকে k does not belong to কি আহিব s আহিব তোমালোকৰ নিশ্চয় এতিয়া এপসাইলন ক্লিয়াৰ হৈ গল এপসাইলন কাট বা does not belong to মানে কি হয় সেই বস্তুটো ক্লিয়াৰ হৈ গল k does not belong to s ঠিক আছে m does not belong to s ঠিক আছে কিন্তু a b c d e সেই কেইটা কি ক'ব লাগিব belong to s ক্লিয়াৰ এতিয়া ইয়াৰ পিছলৈ যাওঁ ইয়াৰ পিছলৈ যাবলৈ চেষ্টা কৰো প্ৰত্যেকটো বস্তুৱে ভালদৰে চাবা আৰু ভিডিওটোৰ একদম আৰম্ভণিৰ পৰা শেষলৈকে চাবা যাতে তোমালোকৰ একো বস্তু মিছ নহয় কাৰণ বহুতখিনি কথা থাকে এই কথাখিনি তোমালোকে জানিবলৈ চেষ্টা কৰিব লাগিব আৰু মই যিমান পাৰো তোমালোকক ৰিয়েল লাইফ এক্সাম্পল দি ইজি কৈ এক্সাম্পল দি বুজাবলৈ চেষ্টা কৰিছো যাতে তোমালোকৰ এই যেটো জটিল কনসেপ্ট আছে সংহতিৰ সেই কনসেপ্টটো ভালদৰে ক্লিয়াৰ হৈ যায় এতিয়া ৰিক্ত সংহতিৰ কথা আহিলে এনেকুৱা এটা সংহতি যত কোনো ধৰণৰ মৌল নাথাকে কি বুলি কোৱা হৈছে এটাও মৌল নথকা সংহতি কি বুলি কোৱা হয় ৰিক্ত সংহতি বুলি কোৱা হয় আৰু অসমীয়াত ৰিক্ত সংহতি বুলি কওঁ ইংৰাজীত আমি কি বুলি ক'ব লাগে ইংৰাজীত ক'ব লাগে নাল সেট নাইবা কি বুলি ক'ব লাগে এমটি সেট নাল সেট বুলি কওঁ এমটি সেট বুলি কওঁ আৰু অসমীয়াত কি বুলি কওঁ ৰিক্ত সংহতি বুলি কওঁ এতিয়া ৰিক্ত সংহতি মানে হয় কি যেটো সংহতিত এটাও মৌল নাথাকে হয় নে এতিয়া মই যদি তোমালোকক কওঁ প্ৰশ্ন এটা সুধিছো তোমালোকে ক'বা তোমালোকৰ নিশ্চয় স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা এইবোৰ সব ক্লিয়াৰ আছে এতিয়া মোৰ কথাটো হল যে মই তোমালোকৰ পৰা এনেকুৱা এটা সংখ্যা বিচাৰিছো যেটো স্বাভাৱিক হয় কিন্তু সেই সংখ্যাটো একতকৈ সৰু স্বাভাৱিক সংখ্যা লাগে মোক
একতকৈ সৰু স্বাভাৱিক সংখ্যাৰ সংহতিটো লাগে তেতিয়া তোমালোকে কি ক'বা যে আপুনি যিটো প্ৰশ্ন সুধিছে সেই প্ৰশ্নটোৰ বাবে উত্তৰ আমাৰ হাতত নাই কাৰণ একতকৈ সৰু স্বাভাৱিক সংখ্যা নাই হয় না নহয় গতিকে তাত মই তোমালোকক কি কৰিলো এটা ৰিক্ত সংহতিৰ উদাহৰণ সুধিছো আৰু তোমালোকে ক'বা যে সেই সংহতিটোত মৌল নাই মৌল যদি নাই তেতিয়া সেই সংহতিটোক আমি কি বুলি ক'ব লাগিব ৰিক্ত সংহতি বুলি ক'ব লাগিব সহজ কথা এতিয়া এক্সাম্পললৈ চাওঁ ইয়াত লিখিত যিবোৰ এক্সাম্পল আছে সেইবোৰ দিবলৈ চেষ্টা কৰো চাৰিটা বাহু থকা এটা ত্ৰিভুজৰ সংহতি এটা ত্ৰিভুজ আছে যাৰ চাৰিটা বাহু আছে কেতিয়াও হ'ব নোৱাৰে হয় নে গতিকে এই সংহতিটো কোনটো সংহতিত পৰিব ৰিক্ত সংহতিত পৰিব এই সংহতিটো পৰিব ৰিক্ত সংহতিত নেক্সট আহিলে কি চাবা হা এটোত কৈছে x এটা স্বাভাৱিক সংখ্যা যেটো একতকৈ ডাঙৰ আৰু দুইতকৈ সৰু এতিয়া তোমালোকে মন কৰা যে স্বাভাৱিক সংখ্যা কি আছিলে 1 আছিলে তাৰ নেক্সটটোই হৈছে 2 তাৰ পাছত আছে 3 তাৰ পাছত আছে 4 এতিয়া কথাটো হ'ল 1 আৰু 2 ৰ মাজত স্বাভাৱিক সংখ্যা নাই 2 আৰু 3 ৰ মাজত স্বাভাৱিক সংখ্যা নাই গতিকে আমাক কৈছে কি x এটা স্বাভাৱিক সংখ্যা কিন্তু সি একতকৈ ডাঙৰ হ'ব লাগিব দুইতকৈ সৰু হ'ব লাগিব গতিকে আমি গোটেই জীৱনটো বিচাৰি থাকিলেও 1 আৰু 2 ৰ মাজত কোনো এটাও স্বাভাৱিক সংখ্যা বিচাৰি পাব নোৱাৰো গতিকে ইয়াৰ এই যিটো লাইন দিলে এই লাইনটোৰ পৰা এটা মৌল আমি কেতিয়াও উলিয়াব নোৱাৰো যদি উলিয়াব নোৱাৰো তেনেকুৱা মৌল নাই আৰু যদি তেনেকুৱা মৌল নাই তেতিয়াহ'লে সেই যিটো সংহতিৰ কথা কোৱা হৈছে সেই সংহতিটো কিহত পৰি যাব ৰিক্ত সংহতিত পৰি যাব নেক্সট লৈ যাওঁ ইংৰাজী বৰ্ণমালাৰ জেডৰ পিছত অহা আখৰবোৰৰ সংহতি ইংৰাজী বৰ্ণমালা আছে তাত আখৰ আছে এ বি চি ডি ই এফ জি এছ তোমালোকে জানা লাষ্টত কোড শেষ হয় জেডত শেষ হয় এই জেডৰ পাছত কিবা আখৰ আছে জানো ইংৰাজী বৰ্ণমালাত নাই জেডটো হৈছে 26 নম্বৰ 27 28 তেনেকুৱা ধৰণৰ কোনো আখৰেই ইংৰাজী বৰ্ণমালাত নাই গতিকে নিশ্চয় আমি ক'ব পাৰো যে ইংৰাজী বৰ্ণমালাৰ জেডৰ পাছত কোনো আখৰেই নাই আৰু যদি কোনো আখৰেই নাই তেতিয়াহ'লে সেই সংহতিটো কি হ'ব সেই সংহতিটো হ'ব এটা ৰিক্ত সংহতি নিশ্চয় বুজি পাইছা তাৰ পিছলৈ যাওঁ x² + 1 যিটো সংহতি আছে x² + 1 এটো এটা ৰাখি সমান চিন 0 দি দিলে যেতিয়া এটো এটা ইকুৱেচন হয় সমীকৰণ হয় এটো বুজিবলৈ অকমান তোমালোকৰ কঠিন হ'ব যেহেতু তোমালোকে ক্লাছ 9 ত আছা তথাপিতো বুজাবলৈ চেষ্টা কৰিছো এই সমীকৰণটো সিদ্ধ কৰা সকলো বাস্তৱ সংখ্যাৰ সংহতি বাস্তৱ সংখ্যাৰ সংহতি সুধিছে এটা মই যদি এটো সলভ কৰিবলৈ যাওঁ তেতিয়া সলভ কৰিলে এনেকুৱা হ'ব চোৱা x² + 1 = 0 আছে সলভ কৰিলে হৈ যাব x² = -1 আৰু এটো যদি সলভ কৰো তেতিয়া হ'ব x = ±√(-1) আৰু এনেকুৱা ধৰণৰ যেতিয়া √(-)ৰ ভিতৰত মাইনাস আহি যায় ন √(-)ৰ ভিতৰত যদি মাইনাস আহি যায় তেতিয়া সেই সংখ্যাবোৰ বাস্তৱ সংখ্যা বুলি ধৰা নহয় গতিকে এই যেটো ইকুৱেচন আছিলে ইকুৱেচনটোৰ সলিউশন পালো কিন্তু সেই সলিউশনটো বাস্তৱ নহয় কিন্তু আমাক কি কৈছে যে এই সমীকৰণটো সিদ্ধ কৰা সকলো বাস্তৱ সংখ্যাৰ সংহতি এতিয়া এই সমীকৰণটোৰ সমাধানত যদি বাস্তৱ সংখ্যা নাইয়ে তেতিয়াহ'লে আমি এই সলিউশনটো সমাধান কৰা বাস্তৱ সংখ্যা পাব নোৱাৰো আৰু যদি নোৱাৰো তেতিয়াহ'লে এই সংহতিটো এই লাইনটোত যেটো সংহতিৰ কথা কোৱা হৈছে সেই সংহতিটো কি হ'ব এটা ৰিক্ত সংহতি নিশ্চয় বুজি পালা একো প্ৰবলেম নাই তাৰ পাছতে হৈছে লাষ্ট 32টা দিন থকা এটা মাহৰ সংহতি ইংৰাজীৰ যিবোৰ মাহ আছে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল সেই মাহবোৰত প্ৰত্যেকটো মাহতে যদি চাবলৈ যাওঁ গোটেই মাহখিনি কনসিডাৰ যদি কৰো ম্যাক্সিমাম ডেজ কিমান থাকে 31 ডেজ থাকে 31টাহে দিন থাকে তাতকৈ বেছি দিন নাথাকে কিন্তু আমাক কৈছে 32টা দিন থকা মাহটো গতিকে তেনেকুৱা মাহ পাও জানো নাপাও যদি নাপাও তেতিয়াহ'লে কি সংহতিটো কি হ'ব ৰিক্ত সংহতি হ'ব বুজি পাইছা এতিয়া ইয়াৰ পিছলৈ যাম সসীম সংহতি আছে ঠিক আছে সসীম সংহতিলৈ যাম কিন্তু ৰিক্ত সংহতিত অকমান এটা কথা আছে হেতু কৈ থওঁ দৰকাৰী হয় হেতু যদি মই মিছ কৰো তেতিয়াহ'লে ৰিক্ত সংহতিৰ বহুত দৰকাৰী কথাটোৱে কোৱা নহ'ব সেই দৰকাৰী কথাটো ক'ব লাগিব তোমালোকক আৰু তোমালোকে জনাটো বহুত বেছি দৰকাৰী যদি আগতে ক্লাছ 8 ত তোমালোকে সংহতি পঢ়িছা তেতিয়াহ'লে বহুত ভাল কথা জানা যদি 8 ত পঢ়া নাই তেতিয়াহ'লে তোমালোকে নাজানা এতিয়া বুজাবলৈ চেষ্টা কৰিম চাবা যিবোৰ ৰিক্ত সংহতি আছে ৰিক্ত সংহতিত এটা গ্ৰীক আখৰেৰে ৰিপ্ৰেজেন্ট কৰা হয় ফাই ঠিক আছে এটা কি হয় বস্তুটো বুজাই দিছো চোৱা যেনিবা কোনোবা এটা সংহতি আছে এই সংহতিত দুটা মৌল আছে আৰু সেই মৌল দুটা হৈছে কি জানা স্বাভাৱিক সংখ্যাৰ প্ৰথম দুটা এতিয়া আমি 8 কি লিখিম 1, 2 তাৰ বাহিৰে বেলেগ লিখিব নোৱাৰো হয় ঠিক আছে এতিয়া যেনেকৈ প্ৰথম দুটা স্বাভাৱিক সংখ্যাৰ সংহতিটো কেপিটেল এ ৰে বুজাইছো তেনেকৈ যিকোনো ৰিক্ত সংহতিকে আমি কিহেৰে বুজাম এটা আখৰেৰে বুজাম যেনেকৈ এই আখৰটোৰে দুটা মৌল থকা এটা সংহতি বুজাইছো এই আখৰটোৰে গ্ৰীক বৰ্ণমালাৰ যেটো আখৰ ফাই যাক ফাই বুলি কওঁ সেই ফাইটোৱে যিকোনো ৰিক্ত সংহতিক বুজায় ৰিক্ত সংহতি মানেই আমি ক'ব পাৰো যে তাক আমি ফাইৰে ৰিপ্ৰেজেন্ট কৰিছো বা ফাই যদি নিলিখো তেতিয়া আমি কেতিয়াবা এনেকে কাৰ্লি ব্ৰেকেট দি থৈ দিওঁ
কাৰ্লি ব্ৰেকেট যে দিলো ঠিক আছে, কিন্তু তাৰ ভিতৰত একো লিখা নাই। একো লিখা নাই মানে কি, তাৰ ভিতৰত কোনো মৌলই নাই। আৰু কোনো মৌল যদি নাই, তেতিয়াহ'লে ইও এটা সংহতিয়ে বুজাইছে। কোনটো সংহতি বুজাইছে? ৰিক্ত সংহতি বুজাইছে। চ' উই কেন ৰিপ্ৰেজেণ্ট null set or empty set by using the Greek letter phi, or we can use the curly bracket. ঠিক আছে, খালি কাৰ্লি ব্ৰেকেটৰ ভিতৰত একো লিখিব নালাগিব। হল, বুজি পালা? এতিয়া তোমালোকে বুজি পাইছানে নাই পোৱা? যদি ভিডিঅ'টো চাই আছা তোমালোকে, যদি বুজি পাইছা, তেতিয়াহ'লে তোমালোকে ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত জনোৱা যে বুজি পাইছো। যদি নাই পোৱা, তেতিয়াহ'লে তলত জনাব পৰা নাই পোৱা বুলি। ক্লাছবোৰ কেনেকুৱা লাগিছে খালি তোমালোকে ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত জনাবা, তেতিয়া ভাল লাগিব। এতিয়া ইয়াৰ পিছলৈ যাওক। সসীম সংহতি। সসীম সংহতি একেবাৰে সহজ, টান নহয়। এনেকুৱা কিছুমান সংহতি য'ত নিৰ্দিষ্ট সংখ্যক মৌলহে আছে। কেইটা মৌল আছে একজেক্টলি আমি গম পাওঁ, গণনীয়, গণনা কৰিব পাৰো। কিমান আছে জানো, 4টা আছে, 5টা আছে, 6টা আছে, 10টা আছে, 100টা আছে, 200টা আছে, 300টা আছে। দেট ইজ কাউণ্টেবল। আমি গম পাওঁ যে ইমানটাই আছে। যদি একজেক্টলি গম পাওঁ কেইটা আছে, তেতিয়াহ'লে আমি তেনেকুৱা ধৰণৰ সংহতি কি ক'ব পাৰো? আমি ক'ব পাৰো সসীম সংহতি। ঠিক আছে, তো প্ৰথম 5টা স্বাভাৱিক সংখ্যাৰ সংহতি, একেবাৰে চিম্পল এক্সাম্পল দিছো যাতে তোমালোকৰ বুজিবলৈ সহজ হয়। এতিয়া প্ৰথম 5টা স্বাভাৱিক সংখ্যাৰ সংহতিটোক যদি মই কেপিটেল এৰে বুজাবলৈ চেষ্টা কৰো, ইফ উই ৰিপ্ৰেজেণ্ট দ্য ফাৰ্ষ্ট 5 natural numbers with a symbol a, then we can write it as like this: 1, 2, 3, 4 and 5. ইয়াৰ বাহিৰে আৰু একো নাই। 5টাই মৌল আছে। যদি 5টাই মৌল আছে, নিৰ্দিষ্ট সংখ্যকহে মৌল আছে, তেতিয়াহ'লে তাক আমি কি বুলি ক'ব পাৰো? সসীম সংহতি বুলি ক'ব পাৰো। ছেকেণ্ড আহিলে প্ৰথম 4টা মৌলিক সংখ্যাৰ সংহতি। মৌলিক সংখ্যা তোমালোকে জানা, মৌলিক সংখ্যা সেইটোক মই বিৰে বুজাইছো। তাত আমি কি লিখিম? 2 লিখিম। প্ৰথম মৌলিক সংখ্যা 2, দ্বিতীয় মৌলিক সংখ্যা 3, তৃতীয় মৌলিক সংখ্যা হৈছে 5, আৰু চতুৰ্থ মৌলিক সংখ্যা হৈছে 7। 2, 3, 5, 7। এই 4টা কিন্তু প্ৰথমতে আছে। প্ৰথম 4টা এই 4টাই হয়। 7ৰ পাছত 11 আছে, সেইবোৰ কথা বেলেগ। প্ৰথম 4টা বুলি কোৱাৰ লগে লগে আমাৰ মনত এইকেইটাই আহিব লাগিব। মোৰ মনত যিকেইটা আহিছে, যিকোনো মানুহৰ মনতেই এইকেইটা আহিব, যদি তেওঁলোকে মৌলিক সংখ্যা কি হয় গম পায়। ঠিক আছে, তো আমাৰ সসীম সংহতি ক্লিয়াৰ হৈ গ'ল। সসীম সংহতি কি হয় গম পালো। ইয়াৰ পাছত আহিলে অসীম সংহতি। অসীম সংহতি কিন্তু অকণমান জটিল, একেবাৰে সহজ নহয়। ডেফিনেশ্যনটো সহজ হয়, কিন্তু তাৰ পাছত আৰু কিছুমান কথা আছে, যিখিনি কথা তোমালোকৰ কিতাপত বহুত বেছি এক্সপ্লেইন কৰি থোৱা নাই। জাষ্ট এটা চেণ্টেন্স আৰু দুটা চেণ্টেন্সত ক্লিয়াৰ কৰি দিছে। মই বুজাবলৈ চেষ্টা কৰিম, বহুত বেছি ডেপথতো নাযাওঁ, গ'লে তোমালোকৰ প্ৰব্লেম হৈ যাব। তাত বহুতখিনি কথা, ভিতৰুৱা কথা বহুতখিনি আহি যায়। 11-12ৰ বস্তু সোমাই যাব, দৰকাৰ নাই সিমানখিনি। খালি কিতাপত যিখিনি আছে তাতকৈ অকণমান বেছিকৈ হ'ব। হ'ব, এতিয়া অসীম সংহতিলৈ যাবলৈ চেষ্টা কৰোঁ। যিবোৰ সংহতিত অসীম সংখ্যক মৌল থাকে, কেইটা মৌল আছে আমি গম নাপাওঁ। ঠিক আছে, কেইটা মৌল আছে কাউণ্ট কৰি দিব নোৱাৰো। উই কেনট কাউণ্ট দ্য নাম্বাৰ অফ এলিমেণ্টছ ইন এন ইনফাইনাইট ছেট। এইটো অসীম সংহতি মানে ইনফাইনাইট ছেট, আৰু সসীম সংহতি মানে আছিলে ফাইনাইট ছেট। এতিয়া ইনফাইনাইট ছেটত কিমান মৌল আছে আমি গম পাব নোৱাৰো। উদাহৰণস্বৰূপে দিছে স্বাভাৱিক সংখ্যাৰ সংহতি। স্বাভাৱিক সংখ্যাৰ সংহতিটোক আমি কেপিটেল এনেৰে বুজাওঁ। উই ৰিপ্ৰেজেণ্ট the set of natural numbers by using the letter capital N. তার একদম ফাৰ্ষ্টতে কি আহিব? 1 আহিব, তাৰপিছত 2 আহিব, তাৰপিছত 3 আহিব, 4 আহিব, and so on গৈ থাকিব, শেষ নহয়। ডট 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 দি দিলো, আৰু ডটৰ পাছত লাষ্টত একো নাই কিন্তু, গতিকে সেইটো শেষ নোহোৱা এটা সংহতি। সেইকাৰণে সেই সংহতিটোক আমি কি বুলি ক'ব পাৰো? এটা অসীম সংহতি বুলি ক'ব পাৰো। তাৰপাছতে আহিলে পৰিমেয় সংখ্যাবোৰৰ সংহতি। পৰিমেয় সংখ্যাবোৰৰ সংহতিটো তোমালোকে জানাই, তাত যিকোনো আহিব পাৰে, তাক আমি কিউৰে বুজাওঁ। ঠিক আছে, আৰু তাত p/q ফৰ্মত থকা যিকোনো সংখ্যাই আমি লিখি দিব পাৰোঁ। হয়, গতিকে এইটো মই বেলেগ ধৰণে এনেকে কাৰ্লি ব্ৰেকেট দি পেলাই লিখি থকা নাই। লিখি দিবলৈ অকণমান কষ্ট হয়, সহজতে নোৱাৰি। এইটো বেলেগ এটা ফৰ্মত লিখিব লাগে, গতিকে সেইটো মই লিখি নিদিওঁ। কিন্তু তোমালোকে গম পাইছা যে পৰিমেয় সংখ্যা অসীম সংখ্যক থাকে। হয়, দুটা পৰিমেয় সংখ্যাৰ মাজতো আমি অসীম সংখ্যক পৰিমেয় সংখ্যা পাই যাম, অসংখ্য পাওঁ। গতিকে এই কথাবোৰ অকণমান মন কৰিবলগীয়া। এই সংহতিবোৰ হৈছে কেনেকুৱা ধৰণৰ সংহতি? অসীম সংহতি। হৈ গ'ল। অসীম সংহতিৰ পাছত আমি যাম অসীম সংহতিৰ দুটা ভাগলৈ। দুটা ভাগ আছে, এটা হৈছে গণনীয়ভাৱে অসীম আৰু এটা হৈছে অগণনীয়ভাৱে অসীম। এটা কোৱা হয় কাউণ্টেবলি ইনফাইনাইট, আৰু এটা হৈছে আনকাউণ্টেবলি ইনফাইনাইট। এতিয়া কাউণ্টেবল ইনফাইনাইট বা কাউণ্টেবলি ইনফাইনাইট মানে কি হয় ভালদৰে জানিব লাগিব। ইনফাইনাইটেই হয়, কিমানটা মৌল আছে গম পাব নোৱাৰো, এইটো ইনফাইনাইটেই। আনকাউণ্টেবল ইনফাইনাইট এটা গণনীয়ভাৱে অসীম, আৰু এটা হৈছে অগণনীয়ভাৱে অসীম, মানে এইটো গণনা কৰিব নোৱাৰো, এইটো গণনা কৰিব পাৰো। গণনা কৰিব পৰাটো কেনেকে বুজাব পাৰো চাবা দেই। মই চিম্পল এক্সাম্পল লৈছো, ধৰি লোৱা 2ৰ গুণিতকবোৰৰ সংহতি। 2ৰ গুণিতকবোৰৰ সংহতি কেপিটেল এৰে বুজাইছো, ইকুৱেল টু 2ৰ গুণিতকবোৰৰ সংহতি কি লিখিম? 2 লিখিম, 4 লিখিম, 6, 8, 10, ডট 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 ডট, হয় নাই?
হয় বুজি পাইছা তাৰ পাছতে অখণ্ড সংখ্যাবোৰৰ সংহতি অখণ্ড সংখ্যাবোৰ যদি হয় তেতিয়াহ'লে অখণ্ড সংখ্যা নেদেখুৱাম বাৰু বেলেগ দেখুৱাইছোঁ ধৰি লোৱা বি এটা সংহতি সেইটোত লৈছোঁ 1 3 5 7 9 এইখিনি হৈছে অযুগ্ম সংখ্যাৰ সংহতি এতিয়া কমা ডট 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 দিলোঁ মানে কি শেষ হোৱা নাই যদি শেষ হোৱা নাই তেতিয়াহ'লে এইকেইটা সংহতি হৈছে অসীম সংহতি কিন্তু এইকেইটা গণনীয়ভাৱে অসীম সংহতি কেনেকৈ হয় বুজাইছোঁ এই যে সংখ্যাবোৰ আছে এই সংখ্যাবোৰ আমি জেনেৰেলি ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ স্বাভাৱিক সংখ্যা লৈ পেলাই কেনেকৈ কৰিব পাৰোঁ এইটো ইয়াত যদি চাবা তোমালোকে টুৱাইচ এন যদি লিখি দিওঁ টুৱাইচ এন আৰু এনৰ ভেলু যদি 1 2 3 4 বহাই বহাই গৈ থাকোঁ তেতিয়া ইয়াত 2 × 1 2 পাবা 2 × 2 স্বাভাৱিক সংখ্যাবোৰ এটা এটাকৈ বহাই গৈ আছোঁ টুৱাইচ এন ফৰ্মত 2 × কি আহিব 3 আহিব 2 × 4 আহিব তেনেকৈ কৰি থাকিলে আমি এই গোটেই যিখিনি মৌল আছে এই মৌলখিনি পাম গতিকে এটা সংহতি ইনফাইনাইট হয় অসীম হয় কিন্তু সেই সংহতিটো যদি আমি স্বাভাৱিক সংখ্যাৰ লগত ৰিজাই চাব পাৰোঁ আৰু তাত আমি জেনেৰেল ফৰ্মটো দি দিয়াৰ লগে লগে এটা মৌল গম পালে নেক্সট মৌলটো যেনিবা 2 গম পাই গ'লোঁ নেক্সটটো যদি 4 হয় তাৰ পাছৰটো যদি 6 হয় তেনেকৈ গম পাই গৈ থাকিব পাৰোঁ এটা পেটাৰ্ণত পৰি গৈ থাকে তেতিয়াহ'লে তেনেকুৱা ধৰণৰ যিবোৰ অসীম সংহতি আছে সেই অসীম সংহতিবোৰক কি বুলি ক'ব পাৰোঁ গণনীয়ভাৱে অসীম তেনেকৈ এইটোও চাব পাৰোঁ এইটোক আমি টুৱাইচ এন মাইনাছ 1 কৰিব পাৰোঁ টুৱাইচ এন মাইনাছ 1 ফৰ্মত আনিলে কি আহিব 2 × 1 মাইনাছ 1 তাৰপাছত আহিব কি 2 × 2 মাইনাছ 1 নেক্সট আহিব কি 2 × 3 মাইনাছ 1 নেক্সট আহিব কি 2 × 4 মাইনাছ 1 ইয়াত কি পাম 1 ইয়াত কি পাম 3 ইয়াত কি পাম 5 ইয়াত কি পাম 7 গতিকে এটা নিৰ্দিষ্ট পেটাৰ্ণত আমি এই যিবোৰ সংহতি আছে সংহতিবোৰৰ মৌলবোৰ পেলাব পাৰিছোঁ আৰু সেই পেটাৰ্ণটোত জেনেৰেলি থকা বস্তুটো হৈছে স্বাভাৱিক সংখ্যা গতিকে তেনেকুৱা ধৰণৰ সংহতি যদি বনাব পাৰোঁ যদি অসীম সংহতিও হয় তেনেকুৱা ধৰণৰ সংহতিক আমি কি বুলি ক'ব লাগিব গণনীয়ভাৱে অসীম বুলি ক'ব লাগিব কাউণ্টেবল ইনফাইনাইট বুলি ক'ব লাগিব ঠিক আছে বুজি পাইছা ইয়াতকৈ বেছি ডেপথত আৰু জানিব নালাগে এইটো আৰেৰে কি বুজায় বাস্তৱ সংখ্যা বুজায় হয় নে বাস্তৱ সংখ্যাৰ কথাটো কি হয় এতিয়া বাস্তৱ সংখ্যা 1 আছে যেনিবা মই 1.01 দিলোঁ এইটো এটা বাস্তৱ সংখ্যা 1.02 দিলোঁ এইটো এটা বাস্তৱ সংখ্যা কিন্তু কথাটো কি হ'ল এইটো বাস্তৱ সংখ্যা আৰু এইটো বাস্তৱ সংখ্যাৰ মাজত বহুতখিনি সংখ্যা আছে এইটো আৰু এইটো যদি মই পেটাৰ্ণত পেলাওঁ তেনেকুৱা এটা ফৰ্মুলাত পেলাই দিলোঁ কিন্তু ইয়াৰ মাজত থকা সংখ্যাখিনি সেই ফৰ্মুলাটোত নপৰিব বা এইটো আৰু এইটো এটা 1 আছে 0.01 বাঢ়িছে চোৱা ইয়াত 0.02 কৰিলোঁ এটা পেটাৰ্ণত গৈ আছে কিন্তু এই পেটাৰ্ণটোত যে মই যে তিনিটা সংখ্যা লিখিলোঁ কিন্তু প্ৰথম সংখ্যাটো আৰু দ্বিতীয় সংখ্যাটোৰ মাজতো কিন্তু অসীম সংখ্যক সংখ্যা থাকিব গতিকে সেইখিনি আমি এটা পেটাৰ্ণত বা এটা ফৰ্মুলাত পেলাব নোৱাৰোঁ বা এই ছেকেণ্ড সংখ্যাটো আৰু থাৰ্ড সংখ্যাটো এই দুইটাই হৈছে বাস্তৱ সংখ্যা কিন্তু এই বাস্তৱ সংখ্যা দুটাৰ মাজতো আৰু অসীম সংখ্যক কি আছে সংখ্যা আছে সেই সংখ্যাখিনি আমি কোনো এটা ফৰ্মুলাত পেলাব নোৱাৰোঁ যিবোৰ ফৰ্মুলাত স্বাভাৱিক সংখ্যা জড়িত হৈ থাকে গতিকে তেনেকুৱা ধৰণৰ যিবোৰ সংহতি এই সংহতিবোৰকে আমি কি বুলি ক'ব পাৰোঁ অগণনীয়ভাৱে অসীম হয় কিন্তু অগণনীয়ভাৱে অসীম মানে কিমান আছে আমি গণনা কৰিবতো নোৱাৰোঁ আৰু সেইটো শেষো নহয় ইনফাইনাইট গৈয়ে থাকে বুজি পালা ইয়াতকৈ ডেপথত আৰু জানিব নালাগে এইকণ জানিলেও বহুত খালি এক্সাম্পল মনত ৰাখিবা এটা R দি থোৱা আছে এটা 0,1 দি থোৱা আছে এইটো খালি ইণ্টাৰভেলত আছে ইণ্টাৰভেলৰ কথাটো মানে কি 0 আৰু 1 এই ইণ্টাৰভেলটো এনেকুৱা এটা সংহতি বাস্তৱ সংখ্যাৰ য'ত 0কো ধৰা হ'ব 1কো ধৰা হ'ব আৰু 0 আৰু 1ৰ মাজত যিমানবোৰ সংখ্যা আছে যিমানবোৰ সংখ্যা লাগিলে পৰিমেয় হওক লাগিলে অপৰিমেয় হওক প্ৰত্যেকটো সংখ্যাই ইয়াত থাকিব ঠিক আছে গতিকে সেইটো এটা পেটাৰ্ণত পেলাব নোৱাৰোঁ প্ৰব্লেম হৈ যায় গতিকে সেইকাৰণে এনেকুৱা ধৰণৰ যিবোৰ সংহতি আছে বিশেষকৈ তোমালোকে দুটা মনত ৰাখিবা R আৰু 0,1 দি পেলাই ইয়াত কি দিব লাগিব স্কোৱাৰ ব্ৰেকেট দিব লাগিব হৈ গ'ল এনেকুৱা ধৰণৰ সংহতিবোৰক আমি কি বুলি ক'ব পাৰোঁ অগণনীয়ভাৱে অসীম সংহতি বুলি ক'ব পাৰোঁ ইয়াৰ পিছলৈ যাওঁ সংহতিৰ প্ৰদৰ্শনৰ প্ৰকাৰ দুটা পদ্ধতি আছে ঠিক আছে এটা হৈছে তালিকাকৰণ পদ্ধতি যিটো সহজ পদ্ধতি হয় তালিকাকৰণ পদ্ধতি ইংৰাজীত কি বুলি কোৱা হয় টেবুলাৰ ফৰ্ম বুলি কোৱা হয় নাইবা ৰোষ্টাৰ মেথড বুলি কোৱা হয় তোমালোকে আগতে পাইছা যিসকলে তোমাক জাতীয় বিদ্যালয়ৰ কিতাপ বা তেনেকুৱা ধৰণৰ কিতাপ ফ'ল' কৰিছা আগতে তেওঁলোকে নিশ্চয় পাইছা ক্লাছ 8তো এটা চেপ্টাৰ আছিলে ধুনীয়া এটা চেপ্টাৰ নামটো সংহতি হয় বহুতখিনি বস্তু তাত আছিলে এতিয়া ইয়াত কি কৰা হয় মৌলবোৰ সুশৰীৰে প্ৰদৰ্শন কৰা হয় মৌলবোৰ লিখোঁ এটা পেটাৰ্ণত লিখোঁ প্ৰত্যেকটো মৌল হয়তো নিলিখিব পাৰোঁ কাৰণ ইয়াত কি হৈ আছে এতিয়া স্বাভাৱিক সংখ্যাৰ সংহতিটো লিখিলোঁ 1 2 3 তেনেকৈ আহিলে এইটো অসমীয়াত আহিছে বাৰু 1 2 3 তোমালোকে জানাই 4 5 6 7 8 9 10 তেনেকৈ গৈ থাকিব গতিকে প্ৰত্যেকটো মৌল ইয়াতে লিখি দিব নোৱাৰোঁ কিন্তু দেখিলে গম পাওঁ যে এইটো পেটাৰ্ণত গৈ আছে গতিকে
ইয়াত মৌলবোৰ লিখা হয় আৰু মৌলবোৰৰ মাজে মাজে কি দিব লাগিব কমা চিন দিব লাগিব প্ৰথম মৌল কমা চিন দ্বিতীয় মৌল কমা চিন তৃতীয় মৌল এনেকৈ লিখিব লাগে প্ৰথমটো হৈছে স্বাভাৱিক সংখ্যাৰ সংহতি দি থোৱা আছে তাৰ পিছৰটো কি দি থোৱা আছে ইংৰাজী স্বৰবৰ্ণৰ সংহতি ইংৰাজী স্বৰবৰ্ণ জানাই তোমালোকে ভাৱেলছ কেইটা আছে 5টা আছে এ ই আই অ ইউ তাৰ বাহিৰে আৰু বেলেগ নাপাওঁ তাৰপাছতে আহিলে সপ্তাহৰ বাৰবোৰৰ সংহতি দেওবাৰ সোমবাৰ মঙলবাৰ বুধ বৃহস্পতি শুক্ৰ লাষ্টৰটো বাৰ কি হ'ব শনিবাৰ হ'ব শনিৰ পাছত আকৌ দেওটো ৰিপিট হয় গতিকে সেই 7টা বাৰে আমি কি কৰিব লাগিব লিখিব লাগিব 7টা দিন লিখিব লাগিব এইটো হৈছে সপ্তাহৰ বাৰবোৰৰ সংহতি নেক্সট আহিলে জোড় সংখ্যা এইটো জোড়টো ভুল হৈ আছে বাৰু শব্দটো ভুল হৈ আছে জোড় সংখ্যাৰ সংহতি মানে যুগ্ম সংখ্যাৰ সংহতি খালি 1ৰ পৰা 10ৰ ভিতৰত 1 আৰু 10ৰ মাজত থকাখিনি গতিকে 2 আহিব 1তকৈ ডাঙৰ আৰু 10তকৈ সৰু কি হ'ব 8 হ'ব 2 আৰু 8ৰ মাজত যিমানখিনি 2 আৰু 8ক ধৰি পেলাই 2ও থাকিব 8ও থাকিব 1ৰ পৰা 10 1ৰ পৰা 10 লৈকে বুলি কৈছে দেই 1তকৈ ডাঙৰ আৰু 10তকৈ সৰু নহয় 1ৰ পৰা 10 লৈকে বুলি কৈছে 1টো আমি ধৰিব নোৱাৰো কাৰণ 1টো যুগ্ম নহয় 2টো যুগ্ম হয় লিখিলো 4 হয় 6 হয় 8 হয় 10টো ধৰিব লাগিব কাৰণ 10 লৈকে ধৰা হৈছে ঠিক আছে গতিকে এইটো হৈছে তালিকাকৰণ পদ্ধতি সহজ পদ্ধতি তোমালোকক সুধি দিলে যেনিবা তোমালোকক কৈ দিলে যেনিবা ধৰি লৈছো এনেকুৱা এটা সংহতি এ লিখা যিটো সংহতিত তিনিটা শব্দ থাকে যি তিনিটা শব্দ কে আখৰেৰে আৰম্ভ হয় কে আখৰেৰে আৰম্ভ হয় তো তোমালোকে লিখি দিলা কি কাইট লিখি দিলা নৌ লিখিলা তাৰপাছতে কিলোমিটাৰ লিখি দিলা তিনিটা শব্দ সুধিছিলে খালি সেই তিনিটা শব্দ কিহৰে আৰম্ভ হ'ব লাগিব কে আখৰেৰে আৰম্ভ হ'ব লাগিব তিনিটা শব্দ লিখি দিলা হৈ গ'ল এই শব্দখিনি যে লিখিছো মৌলখিনি যে লিখিছো ইয়াত শব্দবোৰে হৈছে এইবোৰ যিবোৰ ৱৰ্ড আছে ৱৰ্ডবোৰে হৈছে এলিমেণ্টছ বা মৌল আৰু সেই মৌলবোৰৰ মাজে মাজে কমা চিন দিব লাগিব প্ৰত্যেকটো মৌল যিহেতু লিখিছো সেইটো কাৰণে এইটো কোনটো ফৰ্মত পৰিব টেবুলাৰ ফৰ্মত পৰিব বা ৰ'ষ্টাৰ ফৰ্মত পৰিব এইটো সহজ মেথড হা এইটো সহজ মেথড হয় ইয়াৰ পিছৰটো কিন্তু জটিল এতিয়া জটিলটোলৈ যাবলৈ চেষ্টা কৰো সংহতিৰ প্ৰদৰ্শনৰ প্ৰকাৰ দ্বিতীয় সংহতিটো হৈছে সংহতি দ্বিতীয় পদ্ধতিটো হৈছে সংহতিগত পদ্ধতি বা বিধিকৰণ পদ্ধতি বুলি ক'ব পাৰো বিধিকৰণ মানে ৰুল মেথড নাইবা সংহতিগত পদ্ধতি মানে কি বুলি ক'ব পাৰো সেট বিল্ডাৰ মেথড দুটা আছে ইয়াত প্ৰকৃত মৌলবোৰৰ ভালদৰে চোৱা ইয়াত প্ৰকৃত মৌলবোৰৰ সলনি এটা প্ৰতিনিধি চলক ৰাশি ব্যৱহাৰ কৰা হয় চলক ৰাশি মানে কি যাৰ মানবোৰ সলাই থাকিব পাৰো কিন্তু ইয়াত চলকটো বান্ধি দিয়া হ'ব মানে চলকটোৰ মান কি বহাব পাৰো আমাক একদম দি থোৱা থাকিব যে এইকেইটা এনেকে কৰিব লাগিব তোমালোকক মই এইটো খালি প্ৰি ৰিটেন ফৰ্মেটত অনা নাই বুজাবলৈ চেষ্টা কৰিম এক্সাম্পল লৈ পেলাই ভালদৰে চাবা হা ইয়াত লিখাতকে বেলেগ এখন পেজ উলিয়াই লওঁ এটা ভাল হ'ব ইয়াত চাবা কেপিটেল এ এটা সংহতি লিখিছো আৰু ইয়াত লিখি দিলো x ঠিক আছে এইটো দিলো such that বা যাতে এটা such that বুজায় বা যাতে বুজায় আৰু x লিখি দিলো belongs to n কমা খালি x টো কি হ'ব লাগিব less than 6 হ'ব লাগিব একদম স্পেসিফিক্যালি কৈ দিয়া আছে ভালদৰে চাবা এটা এটা কি বুজায় চাবা দেই ভালদৰে মন কৰা মই কি কৈ আছো এই প্ৰথম যে x টো আছে x হৈছে মই বাক্যটো লিখি দিম x হৈছে a সংহতিৰ এই বাক্যবোৰ চালেহে ক্লিয়াৰ হ'ব তোমালোকে ভালদৰে পঢ়িব লাগিব দেই এডভান্স ম্যাথমেটিক্সত এনেকুৱা নহয় যে সব নিউমেৰিকেলছে থাকিব কিছুমান বাক্য দিয়া থাকিব সেই বাক্যবোৰৰ অৰ্থবোৰ বহুত বেছি দৰকাৰী গতিকে বাক্যবোৰ যিবোৰ দিয়া থাকে সেই বাক্যবোৰৰ অৰ্থবোৰ বুজিবলৈ চেষ্টা কৰিবা যদি বুজিবলৈ চেষ্টা কৰা তেতিয়া বহুতখিনি বস্তু সহজ হৈ যাব এতিয়া মই কি কৈছো x হৈছে a সংহতিৰ এটা মৌল কোনটো x ৰ কথা কোৱা হৈছে এইটো ঠিক আছে যাতে এই যে যাতে শব্দটো লিখিলো যাতে শব্দটো এই চিহ্নটোৱে বুজাই আছে বা এই চিহ্নটোৰ সলনি কেতিয়াবা এনেকৈ আঁচডালো দিয়া হয় এই চিহ্নটো নিদি আঁচডাল দি যাতে ইয়াত কি হ'ব x এটা স্বাভাৱিক সংখ্যা আৰু x টো কাটকৈ সৰু 6 তকৈ সৰু তেতিয়াহ'লে এই সংহতিটোৰ মৌল হৈছে x এই চিহ্নটোৰ আগত যিটো বস্তু আছে সেইটো জেনাৰেলাইজ ফৰ্ম অফ দা এলিমেন্ট মৌলটোৰ জেনাৰেলাইজ ফৰ্ম মৌলটো এইটো ফৰ্মত থাকিব ঠিক আছে
এটা মৌলটো যদি এইটো ফৰ্মত থাকে আৰু কৈ দিছে যে x টো স্বাভাৱিক হয় আৰু 6 তকৈ সৰু হয়, স্বাভাৱিক 1 ৰ পৰা আৰম্ভ হয়, তেতিয়াহ'লে ক'লৈকে যাব? a কি থাকিব? a থাকিব x ফৰ্মেটৰ মৌলবোৰ আৰু x টো 6 তকৈ সৰু বুলি কৈছে, তেতিয়াহ'লে x ৰ সলনি কি আহিব? 1 আহিব, 2 আহিব, 3 আহিব, 4 আহিব আৰু কি আহিব? 5 আহিব। গতিকে এই সংহতিটোৱে এই মৌলখিনিয়ে বুজাই আছে। যদি আমি ইয়াত টেবুলাৰ ফৰ্মত লিখিবলৈ যাওঁ বা তালিকাকৰণ পদ্ধতিত লিখিবলৈ যাওঁ এনেকৈ লিখিম, কিন্তু সেইটো যেতিয়া সংহতিগত পদ্ধতিত লিখিবলৈ যাওঁ তেতিয়া এনেকৈ লিখিব লাগে। বুজি পালা? এতিয়া সংহতিটোৰ মৌল কি হয়? x। ঠিক আছে, ক্লিয়াৰ হৈছে তোমালোকৰ? এতিয়া নেক্সটটোলৈ যাওঁ হা, নেক্সটটোলৈ যাওঁ। এইটোত অকণমান মই বেলেগ কৰি দিম, চাবা অকণমান বেলেগ কৰি দিম, গোটেই বস্তুটো সলনি হৈ যাব। এইটো মই আঁতৰাই দিছোঁ, এইটো মই আঁতৰাই দিছোঁ, তোমালোকে লিখি ল'লে লিখি ল'ব পাৰিবা। একেটা বস্তুৱেই মই অলপ সলাই দিম, তেতিয়া তোমালোকৰ বেছি ক্লিয়াৰ হ'ব। মই ইয়াত লিখি দিলোঁ টুৱাইছ এক্স প্লাছ 1 হৈ গ'ল, চাচ ডেট। তেতিয়াহ'লে এই সংহতিটোৰ মৌল কি? এই সংহতিটোৰ মৌল হৈছে এই বিসৰ্গ চিনটোৰ আগত থকা বস্তুটো, এইটো টুৱাইছ এক্স প্লাছ 1 হৈছে এই সংহতিটোৰ মৌল। গতিকে এই সংহতিটোৰ জেনেৰেলাইজ ফৰ্মত মৌলটো কি থাকিব? টুৱাইছ এক্স প্লাছ 1 থাকিব। কিন্তু আমাক কৈ দিছে যে এক্সটো স্বাভাৱিক সংখ্যা আৰু এক্সটো 6 তকৈ সৰু, হয় নাই? তেতিয়া 6 তকৈ সৰু এক্সৰ ভেলুখিনি কি হ'ব? x ইকুৱেল টু 1, 2, 3, 4 and 5, 1 ৰ পৰা 5 লৈকে যাব। এতিয়া এত খালি আমি অকল x লিখি দিলে নহ'ব ন, x ফৰ্মেটত লিখিলে নহ'ব, এত কি লিখিব লাগিব? টুৱাইছ এক্স প্লাছ 1। গতিকে x ৰ মান 1 বহাব লাগিব, এবাৰ 2 বহাব লাগিব, এবাৰ 3, এবাৰ 4, এবাৰ 5। 2 into 1 প্লাছ 1 কৰিলে কি পাম? 3 পাম। 2 into 2, 2 দুগুণ 4, প্লাছ 1 কৰিলে কি পাম? 5 পাম। 2 3 গুণ 2 into x মানে 2 into 3, 6x, 6 প্লাছ 1 কি হ'ব? 7 আহিব। 2 into 4 প্লাছ 1, 9 আৰু 2 into 5 প্লাছ 1 কি আহিব? 11 আহিব। গতিকে সংহতিটোৰ মৌল কিন্তু 1 নহয়, 2 নহয়, 3 নহয়, 4 নহয়, 5 নহয়, ইয়াৰ পৰা অনা, ইয়াৰ পৰা অনা এক্সৰ ভেলুখিনি নহয়, এই জেনেৰেলাইজ ফৰ্মেটটোৰ পৰা ওলোৱা যিখিনি ভেলু পাইছোঁ সেই ভেলুখিনিহে সংহতিটোৰ মৌল। ভালদৰে বুজি পালা? আকৌ এটা বুজাবলৈ চেষ্টা কৰিম, চাবা আকৌ এটা বুজাবলৈ চেষ্টা কৰিম তোমালোকক কাৰণে এই বস্তুটো অতি সহজ কৰি দিম, তেতিয়া আৰু প্ৰব্লেম নহয়। মই ইয়াত এতিয়া লিখি দিলোঁ x স্কুৱেৰ, ঠিক আছে, আৰু x বিলংছ টু w লিখিলোঁ, হোল নাম্বাৰ, খালি x টো 0তকৈ ডাঙৰ আৰু x টো 3তকৈ সৰু, 0তকৈ ডাঙৰ আৰু 3তকৈ সৰু। তেতিয়া তোমালোকে কণ্ডিশ্যনটো চাই প্ৰথমতে x ৰ ভেলু উলিয়াবা। x ৰ ভেলু কি হ'ব পাৰে? 1 হ'ব পাৰে, 2 হ'ব পাৰে, 3 হ'বনে? নোৱাৰে, 3তকৈ সৰু হ'ব লাগিব। 0 হ'ব পাৰিবনে? নোৱাৰে, কাৰণ 0তকৈ কি হ'ব লাগিব? ডাঙৰ হ'ব লাগিব। ঠিকে আছে, বুজি পাইছা? এতিয়া সংহতিটোৰ খালি মৌলখিনি কোনটো ফৰ্মেটত থাকিব? x স্কুৱেৰ ফৰ্মেটত থাকিব, হয়নে? তেতিয়া আমি x ৰ ভেলু কি পাইছোঁ? 1 পাইছোঁ আৰু 2 পাইছোঁ। এতিয়া x স্কুৱেৰৰ ফৰ্মেটত কি থাকিব? 1 স্কুৱেৰ মানে 1 হ'ব, আৰু ছেকেণ্ডটো কি পাম? x ৰ ভেলু 2 আহিব, 2 স্কুৱেৰ কৰিলে কি পাম? 4 পাম। গতিকে আমাৰ এই সংহতিটো কিন্তু 1,4, 1 আৰু 4 মৌল থকা সংহতিটোহে হ'ব। 1 আৰু 2 ৰাখি পেলাই আমি যদি কেপিটেল A ইকুৱেল টু 1,2 লিখি দিওঁ, তেতিয়াহ'লে আমাৰ সাংঘাতিক ধৰণে ভুল এটা হৈ যাব। বুজি পালা এতিয়া? গতিকে ছেট বিল্ডাৰ ফৰ্মটো নিশ্চয় তোমালোকৰ ক্লিয়াৰ হ'ল। এই চিনটোৰ আগত থকা বস্তুটোহে সংহতিটোৰ মৌল, আৰু ইয়াত দি থোৱা আছে কণ্ডিশ্যনছ। চ' ইউ হেভ টু keep these things in mind whenever you solve a problem related to set builder form. ঠিক আছে, বুজি পালা? এতিয়া আমি আৰু আজিৰ ক্লাছটো কণ্টিনিউ নকৰোঁ, ইয়াতে শেষ কৰিম। তোমালোকে নিশ্চয় বুজি পাইছা মই বুজাবলৈ চেষ্টা কৰা বস্তুখিনি। ইয়াৰ পাছত কিন্তু আৰু টান টান টপিকবোৰ আছে। ইয়াৰ পিছত আছে ছাবছেট, ছুপাৰছেট, প্ৰপাৰ ছাবছেট, পাৱাৰ ছেট, সেই গোটেই বস্তুখিনি আছে। সেইখিনি যথেষ্ট সময় লাগিব। নেক্সট ক্লাছত অকল সেই কথাবোৰেই ডিছকাছ কৰিম, আৰু সেইখিনিত মাইণ্ডটো বহুত বেছি এক্টিভ ৰাখিব লাগিব যাতে তোমালোকে বুজিব পাৰা। এতিয়া মই তোমালোকক শেষত কৈ থওঁ যে আমাৰ হোৱাটছএপ গ্ৰুপ এটা খোলা হৈছিলে ক্লাছ 9ৰ এডভান্স মেথমেটিক্সৰ কাৰণে। তাত আমি কুৱেশ্যন পেপাৰ্ছ বা কুৱেশ্যন পেপাৰবোৰৰ যিবোৰ চলিউশ্যন থাকে প্ৰিভিয়াছ ইয়েৰ, সেইবোৰ দি থকা হৈছে। তাৰোপৰিও আমি কিছুমান নিজেই বনোৱা কুৱেশ্যনছ আছে, যিবোৰ কুৱেশ্যনছ তোমালোকক দিবলৈ চেষ্টা কৰিছোঁ। তোমালোকে নিশ্চয়
সেই গ্ৰুপটো যদি জইন কৰি লোৱা তেতিয়া তোমালোকে বহুতখিনি উপকৃত হ'ব পাৰিবা আৰু সেই গ্ৰুপটো যেটো হোৱাটসএপ গ্ৰুপ আছে সেই গ্ৰুপটোৰ জইন কৰিবলৈ এটা লিংক আছে সেই লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচন বক্সত পাই যাবা তাত গৈ পেলাই তোমালোকে জইন কৰি ল'ব পাৰিবা তেতিয়া তোমালোকে আমাৰ ডেইলি ভিডিওছবোৰৰ আপডেটো পাই থাকিবা তাৰ উপৰিও আমি যিবোৰ কোৱেশ্চন শেয়াৰ কৰো বা তোমালোকৰ কিবা যদি প্ৰবলেম থাকে তাত তোমালোকে শেয়াৰ কৰিব পাৰিবা বা কিবা যদি কোৱেশ্চন থাকে কোৱেশ্চনটোৰ ফটো মাৰিও যদি দিয়া তেতিয়াহ'লে আমি তাত কি কৰিব পাৰিম তোমালোকক সলিউশনটোৰ ভিডিও এটা ভিডিও সলিউশন বনাই পেলাই তোমালোকক দিব পাৰিম সেইখিনি আমি কৰিবলৈ চেষ্টা কৰি আছো তাৰ উপৰিও আমাৰ এটা ৱেবসাইট আছে তোমালোকক কৈছো আগতে যাৰ নাম হৈছে exceleducation.net তাত গৈ পেলাই তোমালোকে আমাৰ যেটো এডভান্স ম্যাথমেটিক্সৰ ক্লাছ 9ৰ কোৰ্স আছে এই কোৰ্সটো তোমালোকে জয়েন কৰিব পাৰিবা আৰু সেই কোৰ্সটোৰ ফিজটো একেবাৰে মিনিমাল হয় ইয়াৰলি এটা ফিজ থাকে হেতু অলমোস্ট 499 হয় বহুত বেছি নহয় গতিকে তোমালোকে যদি হেতু জয়েন কৰো বুলি ভাবা জয়েন কৰিব পাৰিবা কাৰণ তাত আমি অতি সোনকালেই গোটেই চেপ্টাৰ খিনিৰ প্ৰবলেমছ খিনি হওক এক্সাম্পলছই হওক প্ৰত্যেকটো বস্তু বুজাবলৈ চেষ্টা কৰিম তাৰ উপৰিও আমি যিবোৰ ৰেফাৰেন্স বুক আছে অকল সেবাৰ ৰেফাৰেন্স বুকেই নহয় সিবিএসইৰ যিবোৰ এডভান্স ম্যাথমেটিক্সৰ এতিয়া নতুন বুক আহিছে তাৰ যিবোৰ প্ৰবলেম আছে সেই প্ৰবলেমবোৰ তোমালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম সেই প্ৰবলেমবোৰৰ সলিউশনটো তোমালোকক দিবলৈ চেষ্টা কৰিম গতিকে তোমালোকে আমাৰ ভিডিওবোৰ চাই থাকিবা WhatsApp গ্ৰুপটো জয়েন কৰি ল'বা if you want then you can join our advanced mathematics course for class 9 in our website which is exceleducation.net আজিলৈ সামৰিছো নেক্সট ভিডিওত মই আজি যিখিনি কথা ক'লো যে এইকিটা টপিক পঢ়াম সেই টপিক কেইটা লৈ আহিম তোমালোকে ভালদৰে মাইন্ডটো এক্টিভ ৰাখিবা ক্লাসটো কৰাৰ আগত ভিডিওটো ষ্টাৰ্ট হোৱাৰ লগে লগে তোমালোকে ব্ল্যাঙ্ক কপি এখন লৈ বা পেজ এখন লৈ বহি যাবা কপিখন ললে ভাল হ'ব এখন কপিত যদি তোমালোকে বস্তুবোৰ নোট কৰি যোৱা মোৰ ক্লাছৰ প্ৰত্যেকটো বস্তু এটা তোমালোকৰ এডভান্স ম্যাথমেটিক্সৰ গোটেইখিনি বস্তু হৈ যাব গোটেইখিনি কনসেপ্ট হৈ যাব আৰু তাৰ ওপৰত বেছ কৰি তোমালোকে বাকি কামখিনি কৰিব পাৰিবা এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিব পাৰিবা বাকি আজিলৈ সামৰিলো নেক্সট ভিডিওত তোমালোকক আকৌ লগ পাম ধন্যবাদ